নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে ভাল খবৰ, খুবেই এটা ইম্পৰ্টেণ্ট আপডেট ইতিমধ্যে আহি পাইছে সন্থাৰ তৰফৰ পৰা। আৰু আপোনালোকে জানে যে আজি আছিল সন্থাৰ এটা বৃহৎ পদক্ষেপ, যিহেতু কাইলৈ যোৱাকালিৰ কথা আছিল অহাকালিৰ কথা আছিল যে অহাকালি বৃহৎ আন্দোলন হ'ব 12 তাৰিখত। সেই আন্দোলন আজি আন্দোলন কৰি দিয়া হ'ল। আপোনালোকে এইখিনি নিশ্চয় সকলোৱে গমেই পাইছে ইতিমধ্যে যে আৰক্ষীৰ বেৰিকেড ভাঙি অংগনবাড়ী কৰ্মী সহায়িকা দিছপুৰলৈ ৰাওনা হৈছিল। কিন্তু সেই সময়তে দিছপুৰলৈ ৰাওনা হোৱাৰ সময়তে ৰাস্তাত বহুতো প্ৰব্লেমৰ সন্মুখীন হয় আমাৰ সন্থাৰ যি বাইদেউ আছিল, সেই বাইদেউৰ হাতত অলপ দুখ পাইছে। মই আপোনালোকক দৃশ্যসমূহ দেখাব নোৱাৰিলোঁ যিহেতু চেঞ্চিটিভ বিষয়, আৰু হাতত অলপ দুখ পাইছে আৰু হস্পিটেলৰ পৰা ইতিমধ্যে ভালকৈ ট্ৰিটমেণ্টখিনি কৰা হৈছে। আপোনালোকৰ বাবে যি ভাল খবৰ আছে সেয়া মই কৈ আছোঁ। আগন্তুক 72 ঘণ্টা কি হ'ব গৈ আছে, আগন্তুক 72 ঘণ্টাত বৃদ্ধি পাব আপোনালোকৰ মাননি পূৰ্ণ সম্ভাৱনা। কিয়নো এইবাৰ আৰু চৰকাৰে ভেকুৱানা সৃষ্টি কৰিব নোৱাৰে, যিহেতু সন্থাই মাত্ৰ 72 ঘণ্টাৰ সোমাই দিছে। আৰু সঞ্চালক মহোদয়ে কৈছে 13ৰ পৰা 14 তাৰিখ। সঞ্চালক মহোদয়ে তাতে কৈছে যে আমি চেষ্টা কৰি আছোঁ, চৰকাৰৰ লগত আমাৰ বুজাবুজি হৈছে আৰু এটা সেউজ সংকেত আহিছে বুলি সন্থাৰ তৰফৰ পৰা সদৰি কৰা হৈছে। আৰু কৈছে যে এইবাৰ নিশ্চয়কৈ আমাৰ দাবী আমি আদায় কৰিব পাৰিম বুলি সন্থাৰ তৰফৰ পৰা সদৰি কৰা হৈছে। আৰু আমি খুবেই আশাবাদী যাতে এই বাইদেউসকলে ইমান ৰাতি দিনে কষ্ট কৰি থকা বাইদেউসকলে যাতে তেওঁলোকৰ সেই বাইদেউসকলে যাতে কষ্টৰ ফল তাতে লাভ কৰিব পাৰে, আমি তাৰে আশা কৰিছোঁ। কিন্তু মেইন কথাটো হৈছে সন্থাই দিছে 72 ঘণ্টা, আৰু আপোনালোকে যাতে 72 ঘণ্টাৰ পিছত আপোনালোকে এটা ভাল খবৰ লাভ কৰে সেয়া আমিও আশা কৰিছোঁ। যিহেতু সন্থাৰ তৰফৰ পৰা আৰু কোৱা হৈছে আজিও সন্থাৰ যি বাইদেউ আছিল, বাইদেউ তাতে আছিল, উপস্থিত আছিল, তপন শৰ্মা ছাৰো আছিল। আৰু লগতে আমাৰ ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মী সহায়িকা যিটো ৰাজপথ অৱৰোধ কৰিছিল আৰু খুবেই ভালদৰে বুজাই সন্থাৰ পৰা ভালদৰে বুজাই সেই বাইদেউসকলক তাৰ পৰা লৈ যোৱা হৈছে। বাইদেউসকলে কৈছে আমি নাযাওঁ আমাক মাননি আদায় নিদিয়ালৈকে, আৰু খুবেই ভালকৈ বুজাই লৈ যোৱা হৈছে আমাৰ বাইদেউসকলক। আৰু কৈছে যে এইবাৰ আমাৰ নিশ্চয় এটা সেউজ সংকেত আহিব আৰু চৰকাৰে আমাৰ ওপৰত কিবা পদক্ষেপ এইবাৰ গ্ৰহণ কৰিব, যিহেতু মন্ত্ৰী মহোদয়ৰ লগত এইবাৰ 13ৰ পৰা 14 তাৰিখৰ ভিতৰত, অৰ্থাৎ আগন্তুক 72 ঘণ্টা, যিহেতু 13ৰ পৰা 14 তাৰিখ দিছিল, কিন্তু সন্থাৰ তৰফৰ পৰা কোৱা হৈছে আগন্তুক 72 ঘণ্টা আমি অপেক্ষা কৰিম। তথাপিও সচ্ছলত অসহযোগ কাৰ্যসূচী চলি থাকিব। এটা মেইন আপডেট যে যদিও আজিৰ কাৰণে ৰাজপথ অৱৰোধ বন্ধ কৰিছে বা দিছপুৰ ঘেৰাও কাৰ্যসূচী বন্ধ কৰি ৰখা হৈছে সন্থাৰ তৰফৰ পৰা, সন্থাৰ আহ্বানত, কিন্তু আগন্তুক সময়ত ইয়াতকৈ তীব্ৰ আন্দোলন হ'ব বুলি সকীয়াই দিছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকা। আৰু মেইন কথাটো হৈছে আজিও আহি সচ্ছলতে দিনে নিশা দৰে আন্দোলন চলি থাকিব, 72 ঘণ্টাও চলি থাকিব। আপোনালোকক সেই আন্দোলনত যোগদান কৰিব কৈছে, কিন্তু ইয়াৰ মাজত এটা যে ভাল আশা আহিছে বা আশাৰ বতৰা আহিছে, এয়া খুবেই ভাল খবৰ যে যদিহে অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ মাননি বৃদ্ধি পায়। ইতিমধ্যে খবৰ স্পষ্ট হৈছে যে সঞ্চালক মহোদয়ে কৈছে যে চৰকাৰৰ লগত বুজাবুজি চলি আছে আৰু নিশ্চয় এই 2 দিনৰ ভিতৰত আপোনালোকৰ কিবা এটা ভাল খবৰ আপোনালোকে লাভ কৰিব। আজিৰ ভিডিঅ'টো আপোনালোকক বেছি দীঘল নকৰোঁ, যিহেতু মই ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ, সেয়া ৰাতিপুৱাৰ দৃশ্য আছিল। আজি বেৰিকেড ভঙা হৈছে বা আৰক্ষীৰ বেৰিকেড উফৰাই দিয়া হৈছে। আমাৰ বাইদেউসকলে বহুত বাইদেউ দুখো পাইছে। আজি অলপ আন্দোলনৰ যিটো প্ৰচেছ আছিল সেয়া অলপ ডিফিকাল্ট আছিল আৰু বহুত তীব্ৰতৰ আন্দোলন হৈছে আজিৰ আন্দোলনৰ কাৰণে চৰকাৰৰ নিশ্চয় অলপ হ'লেও চৰকাৰৰ মনত কিবা গৈছে বা চৰকাৰে ভাবিছে যে আমি এই আন্দোলন ৰোধ কৰিব লাগিব। আৰু সেইকাৰণে নিশ্চয়কৈ 13 তাৰিখ অৰ্থাৎ 13ৰ পৰা 14 তাৰিখ মাজত মাত্ৰ 72 ঘণ্টাৰ পিছতে অসমৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ দুখ নিবাৰণ হ'ব পাৰে বা মাননি বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ। জয় অসম।